হেল্ল' ফ্ৰেণ্ডছ, আজি ৰাতিপুৱা এগৰাকী মোৰ বান্ধৱীয়ে ওচৰৰে তেখেতে ফোন কৰিলে যে মোৰ তাত আহিব বোলে, আপোনাৰ তাত গৈ আছোঁ অকণমান সময়ৰ কাৰণে। তাৰপিছত মোৰ এতিয়া চিন্তা লাগিল, তেখেত আহিব বহুদিন পিছত, মই কেনেকৈ আপ্যায়ন কৰিম, কি বনাওঁ কি খুৱাওঁ, একো নাই ঘৰত বিস্কুট কেইখনৰ বাহিৰে। আৰু বহুতেই বিস্কুট আজিকালি খোৱা বাদেই দিছে, বিস্কুট খাবলৈ ভাল নাপায়। তাৰপিছত মই ভাবিলোঁ, বেংগলৰত মই শিকিছিলোঁ চুজিৰে বনোৱা আলু বন্দা। সেইটোকে মই অকণমান মডিফাই কৰি পেলাই কচুৰি টাইপৰ শ্বেপ দিছোঁ। এতিয়া মই সেইটো কেনেকৈ বনালোঁ মই আপোনালোকক জনাম, আপোনালোকে বনাই খাব। তেখেতেতো ভালেই পালে খাই পেলাই, আৰু ময়ো ভাল পাইছোঁ। গতিকে চাবচোন, এতিয়া চাওক, এয়া মই বনাইছিলোঁ, এইটো আলু বইল কৰি লৈছিলোঁ, আৰু এইখিনি পিঁয়াজ, আদা, এনেকৈ জলকীয়া আৰু মটৰ দি পেলাই এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ ভিতৰত দিবলৈ। তাৰপিছত মই কৰিছিলোঁ, চুজিখিনি বইল কৰিছিলোঁ গৰম পানীত, কৰি পেলাই এনেকৈ হেৰি কৰি লৈছোঁ, ড্ৰাই কৰি লৈছোঁ, আৰু এইখিনি আটাৰ নিচিনা ধুনীয়াকৈ মাৰি লৈছোঁ, এনেকৈ মাৰি লৈছোঁ। এতিয়া চাব দেই মই কেনেকৈ কৰিছিলোঁ। তাৰপিছত মই এটা মই ভাজিয়ে আছোঁ অলৰেডি ৰেডি কৰি। এয়া এনেকৈ মাৰি লৈছোঁ, মাৰি লৈ দুভাগ কৰিম। এতিয়া লাড্ডু বনাই লৈছোঁ, লৈ এনেকৈ আমি কচুৰি টাইপৰ শ্বেপত বনাম। আগতে মই বেংগলৰত বনাওঁতে লাড়ু টাইপত বনাইছিলোঁ। এইটো চুজিৰ বন্দা বুলি কয়, আলু বন্দা বা চুজিৰ বন্দা। কিন্তু মই এইটোক কচুৰি শ্বেপ দিম। এনেকৈ বনাই ল'লোঁ, লৈ এতিয়া ইয়াতে এই যিটো আলুৰ পুৰ আছিলে সেইটো ইয়াতে সোমাই দিম। সোমাই দি চাৰিওপিনৰ পৰা মুখখন বন্ধ কৰি দিলোঁ। বন্ধ হৈ গ'ল। এতিয়া আপুনি এনেকৈ গোলকৈও ভাজিব পাৰে, বা এইটোকে অকণমান শ্বেপ দি পেলাই শ্বেপ এটা কৰিও এনেকৈ ভাজিব পাৰে। মই শ্বেপ দি ভাজিছোঁ এইটো। এয়া চাওক, এইটো দ্বিতীয়টো মই এনেকৈ দি লৈছোঁ। আলুৰ পুৰ দিছোঁ, এয়া চাওক, ভিতৰত সোমাই দিছোঁ। তাৰপিছত ইয়াৰ মুখখন ধুনীয়াকৈ মাৰি দিছোঁ। আপুনি এইটো শ্বেপতো বনাব পাৰে। এতিয়া তেলত ফ্ৰাই কৰি আছোঁ। কেতিয়াবা মানে কিছুমান আলহী আহিলে কিবা কিবি বনাই খুৱাই ভাল লাগে, আৰু কিছুমান মানুহৰ দৌৰা দৌৰি থাকে, একো দিবলৈ বা বনাবলৈ সময় নাথাকে। আৰু নিজেও এইবিলাক ট্ৰাই কৰি চেষ্টা কৰিলে খায়ো ভাল লাগে। আৰু বহুতে মোৰ কিছুমান স্নেক্স খাই পেলাই বহুতে কয় দোকান দিবলৈ, কিন্তু মই সেইটো সম্ভৱ নহয় অকলে এইবিলাক কৰি থাকিবলৈ। কেতিয়াবা নিজৰ মনত মানে হেৰি লাগিলে আৰু বনাই ভাল পাওঁ, যিটোকে আৰু মানুহক খুৱাই ভাল পাওঁ খুব, সেইটো কাৰণে মই কিছুমান কিবা কিবি নতুন নতুন বস্তু চেষ্টা কৰোঁ।
আৰু এইটো যিটো চুজিৰ সেইটো আলু বুন্দা বুলি কয়, গোল গোলকৈ ভাজে। তাতে চাউথৰ মানে বেংগলৰত য'ত আছিলোঁ তেওঁলোকে কৰে কি চুজিটো সেইটো ওপৰত প্ৰলেপ দিয়ে আৰু ভিতৰত আলুটো দি দিয়ে। তাত আকৌ হেৰি মোৰ নিচিনা এনেকৈ মটৰ চটৰ নিদিয়ে, খালি আলু, জলকীয়া, তাৰপিছত ধনিয়া এনেকৈ দি পেলাই সেইটো ভিতৰত সোমাই দি বাহিৰত চুজিত লেটিয়াই পেলাই সেনেকৈ ভাজি দিয়ে। আৰু এটা বস্তু শিকিছিলোঁ, সেইটো আকৌ চুজিটো ভিতৰত মানে চুজিটো নিমখীয়া, কিছুমানে চেনি দি পেলাই বনাই লৈ সেইটো আকৌ বেচনত ডুবাই পেলাই সেইটো ভাজি দিয়ে। সেইটো বন্দা বুলি কয়। এতিয়া এইটো আমি কচুৰ চেপতো ভাজিব পাৰোঁ বা যিটো আমি ব্ৰেড চপ বনাওঁ সেই চেপতো বনালে চেপটো নিজা কথা আৰু, কিন্তু খায়ো বেয়া নালাগে। মই খাই চাইছোঁ মোৰ বান্ধৱীজনীৰ লগত, ভালেই লাগিছে। মোৰ হৈ গ'ল। এইটো আপুনি চাটনিৰ লগতো খাব পাৰে বা যিটো আমাৰ টমেট' চচ, বহুতে টমেট' চচেৰে খাই ভাল পায়, যেনেকৈ খাবলৈ মন যায় তেনেকৈ খাওঁ। আৰু মোৰ এই ভিডিঅ'টো চাই পেলাই আপোনালোকে কমেণ্ট দিবলৈ নাপাহৰিব। এয়া চাওক হৈ গ'ল। গৰম গৰম খাব আৰু কমেণ্ট দিবলৈ নাপাহৰিব।